নমস্কাৰ সকলোকে মই কাশ্মীৰী আৰু মই ৰেজিন আৰ্ট কৰি ভাল পাওঁ। আজি আৰু এযোৰ বিয়াৰ বৰমালা প্ৰিজাৰ্ভেশ্যন কৰিবলৈ গৈ আছোঁ। এয়া গেন্ধাৰী ফুল দি ধুনীয়াকৈ শুকুৱাই মেলি কৰি মোক দিছিল আৰু মই এয়া এটা এটাকৈ গোটেই ফুলখিনি ছিগি ল'লোঁ। যিটো মানে ডিজাইন দেখাইছিল মোক কেইটামান ডিজাইন বিচাৰিছিল আৰু মই নিজে বনোৱা বৰমালাৰ ফ্ৰেম কেইটামান ডিজাইন দেখাইছিলোঁ আৰু তাৰ পৰা এটা ডিজাইন চিলেক্ট কৰিছিল যে এনেকুৱা ধৰণে বনাই দিবা। তাই যিটো ডিজাইন চিলেক্ট কৰি দিছিল তাত পাৰ্ল গুটিৰ কিন্তু কাম নাছিল। মই ভাবিছোঁ তাইৰ এই ফ্ৰেমখনত পাৰ্ল গুটিৰো অলপমান দুটামান কাম লগাই দিওঁ, কাৰণ অকল গেন্ধাৰী ফুলহে আছিল, অকল গেন্ধাৰী ফুলেদি বনালে ভাল নালাগিব। এয়া বেচটো মই পিংক কালাৰ এটা দিয়ে থৈ দিছিলোঁ আৰু এয়া জোন টাইপত মই কৰি দিছোঁ গেন্ধাৰী ফুলখিনি, যিমানখিনি মানে এড অন কৰিবলৈ পাৰোঁ গোটেইখিনি দি দিবলৈ কাৰণে চেষ্টা কৰিলোঁ। তাৰপিছত এয়া মই ৰেজিনৰ এটা লেয়াৰ ঢালিছোঁ আৰু এই পাৰ্ল গুটিখিনি মাজেদিয়ে মই যিটো মানে জোন আকাৰ টাইপ হৈ আছে সেইখিনিত এটা লাইন কৰি দিম বুলি ভাবিছোঁ। যিটো মানে ডিজাইন দেখাইছিল চেম্পল যে এনেকুৱা নিচিনাকৈ বনাই দিবা, সেইটোতকৈ অকণমান বেলেগ হ'ব। মই যিটো ডিজাইন মানে তাই দেখাইছিল বনাই দিবলৈ কাৰণে সেইটো আৰু মই একদম ভিডিঅ'টোৰ শেষত দেখাম। আৰু সেইটো সেইখন ফ্ৰেম আৰু এইখন ফ্ৰেম কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাব। ইয়াতে মই গ'ল্ড ফইল অকণমান এই পিংক কালাৰ যিখিনি হৈ আছে খালী হৈ আছে সেইখিনিত ভাবিছোঁ এয়া গ'ল্ড ফইল দি দিওঁ। দি দিলোঁ আৰু এইখিনি এক ৰাতিমান থৈ দিম শুকাবলৈ কাৰণে। নেক্সট ডে বাকীখিনি কাম ষ্টাৰ্ট কৰিম। এয়া নেক্সট ডে ৰাতিপুৱা শুকাই গ'ল আৰু এয়া মই চেণ্ডিং কৰি আছোঁ, মানে ফুলৰ অকণমান উশোহা মুখা হৈ থাকে সেইখিনি এয়া চেণ্ডিং কৰি লৈ পেলাই মিহি কৰি ল'লোঁ অলপমান। ফটো এয়া প্ৰিণ্ট কৰি আনিছিলোঁ ধুনীয়াকৈ আৰু গেন্ধাৰী ফুলৰ যিটো বিয়াৰ বৰমালা সেইযোৰ গুঠিবলৈ কাৰণে যিটো ৰছী থাকে সেইডাল ৰছীও মই পেলাই দিয়া নাই, কিন্তু সেইটো এটা ইটাৰ্নিটি চিম্বল দি পেলাই ইয়াতে এয়া দেখিব পাৰিছে তলত দি দিছোঁ। নাম চাম লগাই দিছোঁ আৰু ইয়াতে এটা লেয়াৰ ঢালি দিছোঁ। এইখিনিও শুকাবলৈ কাৰণে থৈ দিলোঁ, কমেও 8 ঘণ্টা বা 9 ঘণ্টাৰ ভিতৰত ধুনীয়াকৈ শুকাই যায়গৈ। শুকাই যোৱাৰ পাছত ইয়াত ডিমোল্ড কৰি ল'লোঁ। এনেকৈও কিছুমানে ফিনিচিং লুক টাইপ মানে ডেলিভাৰ কৰি দিয়ে, কিন্তু মই এইখিনিতে নথওঁ। আৰু অলপ কাম বাকী আছে, আকৌ চেণ্ডিং কৰিব ধৰিছোঁ। মানে কি ছাইডৰখিনি অকণমান ৰাফ এডজ হৈ থাকে, সেইখিনি চুই চালে অলপ ধাৰ টাইপৰ নিচিনা হৈ থাকে, কেতিয়াবা হাতখন লাগিলে কাটাও যোৱা মানে চান্স থাকিব পাৰে। সেইটো মই চান্স নিদিওঁ, একদম প্ৰপাৰ ফিনিচিং কৰি মানে ক্লাইণ্টক হেণ্ড অভাৰ কৰিবলৈ কাৰণে ভাল পাওঁ। সেইকাৰণে ছাইডৰখিনি আৰু ক'ৰবাত ক'ৰবাত যদি অলপমান ৰাফ এডজ আছে সেইখিনি মই চেণ্ডিং কৰি লৈ সমান কৰি লৈছোঁ। বেছিও চেণ্ডিং কৰা নাই যিহেতু ইমানো বেছি ৰাফ হৈ থকা নাছিলে। তাৰপিছত এতিয়া ফাইনেল কোটিংটো ওপৰত দি দিছোঁ। গোটেইখন ইভেনলি স্প্ৰেড কৰি দিছোঁ। এনেকুৱা কৰিলে একদম প্ৰপাৰ গ্লাছ ফিনিছ টাইপ দেখে আৰু একদম পূৰা স্মুথ হৈ থাকে ছাৰ্ফেচটো। বাবল গুচাবলৈ কাৰণে স্প্ৰে মাৰি দিছোঁ, অকণমান মিহি মিহি মিনি বাবল দুটামান উঠিছিল সেইখিনি এয়া স্প্ৰে মাৰি দিলোঁ আৰু অকণমান গ্লিটাৰ এনেকৈ চিকমিক লগাই দিছিলোঁ, সেইখিনি দেখাবলৈ থাকি গ'ল। ওপৰতে দি দিছিলোঁ আৰু এইটো হৈছে ফিনিচিং লুকটো। কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাব। তাই যিটো ডিজাইন চিলেক্ট কৰি দিছিল মানে চেম্পল হিচাপে, সেইটো ডিজাইন হৈছে এইটো। ময়ে নিজে বনোৱা এটা ডিজাইন হয় আৰু এনেকুৱা ধৰণে বনাব দিছিল তাই আৰু মই এনেকুৱা ধৰণে বনাই দিলোঁ। এতিয়া দুইখন চাই লৈ পেলাই মোক জনাব কোনখন আপোনালোকৰ বেছি ভাল লাগিছে। মোৰতো দুইখনেই ভাল লাগিছে কাৰণ দুইখন মই নিজে বনোৱা। আৰু এনেকুৱা ভিডিঅ' যদি চাই থাকিব বিচাৰে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, লাইক কৰিব ভাল লাগিলে, কমেণ্ট কৰিব। লগ পাম মোৰ নেক্সট ভিডিঅ'। টিল দেন বাই।